নমস্কাৰ বন্ধু বান্ধৱীসকল, দুদিন আগত মই আপোনালোকৰ ওচৰত এটা ভিডিঅ' আপলোড কৰিছিলোঁ। আমাৰ স্মিতা সিংহৰ ভণ্টিৰ ভিডিঅ'। তাইৰ কৰ্কট ৰোগ হৈছে আৰু তাইক আজি গুৱাহাটী লৈ যোৱাৰ কথা আছিলে, কিন্তু আজি কিবা কাৰণত কেঞ্চেল হ'ল। কাইলৈ লৈ যাব। আৰু মোৰ এই ভিডিঅ'খিনি চাই প্ৰায় ডনেট যিমানখিনি পাৰে দি আছে, আৰু সেই ডনেটখিনি স্মিতাৰ ভণ্টিৰ একাউণ্টত গৈ আছে। স্মিতা ভণ্টিয়ে মোক জনাইছে যে দাদা, মানুহখিনি পইচা দি আছে, মোটামুটি যোনে যিমান পাৰে দি আছে। তো সকলোকে বহুত বহুত ধন্যবাদ। মই ভবাই নাছিলোঁ যে মই এনেকৈ ভিডিঅ' বনাম আৰু আপোনালোকে সহায় কৰিব, সঁচাকৈ মই ভবাই নাছিলোঁ। তো মই বহুত বহুত ধন্যবাদ যিসকলে এনেকৈ ডনেট কৰি আছে। তো বহুত বহুত ধন্যবাদ। তথাপিও এই দুখীয়া পৰিয়ালটিৰ যাতে আপুনি যিয়ে মূল্য দিয়ে, তথাপিও যাতে দুখীয়া পৰিয়ালৰ অলপ কিবা হ'লেও সহায় হয়। আৰু বন্ধু বান্ধৱীসকল, একচুৱেলি সিদিনা ৰাতি মই ভালকৈ ভিডিঅ' বনাব পৰা নাছিলোঁ। সিদিনা মই হঠাৎ ৰাতি ফোন কৰিলে, তো ফোন কৰি মোক মাতিলে যে এনেকুৱা দাদা এনেকুৱা কৰিব লাগিছিল ভিডিঅ'ত। মই নিশ্চয় লগালগ মই খবৰটো পাই গুচি গ'লোঁ, আৰু মই ভবাই নাছিলোঁ যে সেই ভণ্টিজনীৰে এনেকুৱা হৈছে। তো সেই ভণ্টিজনী আমি সৰুৰ পৰা চিনি পাওঁ, যে আমাতকৈ বহুত জুনিয়ৰ হয়, তথাপিও আমি সদায় দেখিছিলোঁ তাইক, বহুত মৰমীয়াল আছিল। সিদিনা ৰাতি মই কিবা কৰি এটা ভিডিঅ' এটা বনাই আপলোড কৰিলোঁ। আপোনালোকে নিশ্চয় দেখিছে। ইতিমধ্যে 40,000 মানুহ দেখিছে, আৰু তাৰে কিছুমান মানুহ হেল্প কৰি আছে বাৰু। তো বহুত বহুত ধন্যবাদ। শ্বেয়াৰো বহুত কৰিছে। তো বহুত বহুত ধন্যবাদ সকলোকে ভগৱানে ভালে কুশলে ৰাখক। মোৰ তৰফৰ পৰা সকলোকে বহুত বহুত ধন্যবাদ। আৰু সেই ভিডিঅ'টো চাই আৰু এজন দাদা মোক ফোন কৰিছিলে। দাদাজন আহি আছে। সেই দাদাজনে মোক ফোন কৰি কৈছে যে মই সিহঁতৰ ঘৰলৈ এবাৰ যাব বিচাৰোঁ। অলপ পিছতে আহিব সেই দাদাজন। ভেটেনাৰীত চাকৰি কৰিছিল, অৱসৰপ্ৰাপ্ত, মানে ৰিটায়াৰ হৈছে। আৰু দাদাজন কিষাণ মৰ্চাৰ ছেক্ৰেটাৰী হয়। তো সেই দাদাজন আহি আছে। দাদাজনক লৈ যাম মই এই ভণ্টিহঁতৰ ঘৰত। আৰু কমতাপুৰ অট'নমাছ কাউন্সিলৰ EM কৰ্মেশ্বৰ ৰয় ডাঙৰীয়াও আহিব, মোক যোগাযোগ কৰিছিল। মই তোমাৰ এই বেমাৰৰ কথাটো আমাৰ যে মোৰ ভাইটি ইউটিউবাৰ আৰু ভিডিঅ' বনাই যে ৰীল বনাই তোমালোকৰ গাঁৱৰে, মই কোচ ৰূপম ৰায়ৰ মানে ভিডিঅ'টো দেখি মোৰ বেয়া লাগিছে তোমালোকৰ কথা শুনি। আৰু মই যিহেতু এই গৌৰা চালকচাৰ মানুহবিলাকৰ লগত মোৰ ওতপ্ৰোতভাৱে মই জড়িত না, চবে মোক চিনি পায়। গতিকে মই ভাবিলোঁ তুমি যেতিয়া আমাৰ নিপুলৰ ভণ্টি হোৱা, মোৰো ভণ্টি হোৱা, সেইকাৰণে মই ভাবিলোঁ যে তোমাক কোনোদিন দেখা নাই। গতিকে মই ভাবিলোঁ যে না, ইমান দুখীয়া মানুহ যিহেতু, আৰু তোমাৰ এটা বিৰাট দুৰাৰোগ্যৰ লগত ভুগি আছা তুমি, গতিকে তোমাক যাতে ভগৱানে অলপ সহায় কৰে। আৰু মানুহবিলাকে তুমি আৰ্থিকভাৱে খুব অনাটন তোমালোক বুলি মই গম পাইছোঁ, আৰ্থিকভাৱে সবল নহয়। গতিকে অলপ যাতে মানে মই কিবা কিঞ্চিত হ'লেও যাতে বঞ্চিত নহয়, আৰু মই অলপ কিবা সহায় কৰিলোঁ। আৰু ভগৱানক মই প্ৰাৰ্থনা কৰিছোঁ যাতে তোমাৰ খুব সোনকালে তুমি আৰোগ্য লাভ কৰা। আৰু মই তোমাৰ এইখিনিতে আৰু এটা কথা ক'ব খুজিছোঁ যে যাতে এই মানে মোৰ নিচিনাকৈ আৰু যাতে বহুত মানুহ আছে এনেকুৱা খালকচা চাপৰ বা ইয়াতে তোমাৰ চবে যাতে আহি তোমাক অলপ সহায় কৰে। কাৰণ ৰাইজে নখ জাকৰিলে নদীব। তুমি যিহেতু দুখীয়া, কোনোবাই হয়তো 4,000, 3,000, 5,000, চবে যদি এনেকৈ পইচা দিয়ে, তোমাৰ অন্তত কিছু হ'লে খৰচটো বাচিব। গতিকে মই সেইকাৰণে এই ৰূপমৰ পেজৰ যোগেদি মই জনাব খুজিছোঁ সমূহ ৰাইজক ইয়াৰে কিছুমান যিবিলাকৰ অলপ টকা পইচাত আৰ্থিকভাৱে সচ্ছল ব্যক্তি, যাতে তোমাক সহায়ৰ হাত আগবঢ়ায় মোৰ নিচিনাকৈ। আৰু মই ভগৱানক প্ৰাৰ্থনা কৰিছোঁ যাতে তুমি ভালকৈ আৰোগ্য হৈ আহা। হয় দাদা। আৰু মোৰ ভিডিঅ'টোত চাইও মানে কিছুমানে চেণ্ড কৰি আছে, পইচা দি আছে অলপ অলপকৈ যিমানখিনি পাৰে। আৰু মই তোমাক ইয়াত ধন্যবাদ জনাইছোঁ যে এই ৰূপম ভাইয়ে এই ভিডিঅ' চোৱা আজিকালি কিমান মডাৰ্ণ যুগত কিমান চেঞ্জ হৈছে। নহ'লেতো আজিতো তোমাৰ ভিডিঅ' এই বস্তুটো নাহিলে হয়, যদি তেওঁ ফেচবুকত বা ৰিলছ বনাই নিদিলে হয়, তেতিয়াহ'লেতো আমি গম নাপালোঁ হয় নহয়। আৰু এইটো তাৰ কাৰণে মই ৰূপমক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ এই ভিডিঅ'গ্ৰাফীৰ যোগেদি বা তেওঁৰ এই
এই মানে ছ'চিয়েল মিডিয়াত তেওঁ যিবিলাক তোমালোকৰ কথা যি দেখুৱাইছে বা যি মানে লিখিছে তাতে আমি মানে চব মানুহে আকৃষ্ট হৈ তোমাক সহায় কৰিব আৰু বেলেগ মানুহবিলাকো যাতে সহায়ৰ হাত আগবঢ়ায় গতিকে মই তোমাক সেইকাৰণে মানে ৰূপমক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ৰূপমে তোমাক বহুত হেল্প কৰিব আৰু বহুত পইচা বোলে ৰূপমকো দিছে কিছুমানে সৰু ভণ্টিৰ একাউণ্ট নম্বৰটো দিয়া হৈছিল ঘৰৰ গোটেই চালখৰচাবাসীৰ কাৰণেতো ধন্যবাদৰ পাত্ৰ আৰু গোটেই মানে যিমান মানে তোমালোকৰ ফেমিলি চবৰে তেওঁ খুব সহায় কৰিছে গতিকে তেওঁক মই যাতে তেওঁৰ দীৰ্ঘায়ু কামনা কৰিলোঁ আৰু তেওঁ যাতে ৰূপমে যাতে আৰু এইবিলাক কৰি এইবিলাক এনেকুৱা ধৰণৰ কাম কৰি খুব এইবিলাক ৰাইজৰ কাম আৰু তেওঁলোকে এনেকৈ দুখীয়া মানুহক যাতে আৰু তোমাৰ বুলি নহয় আৰু কোনোবা যদি তেনেকুৱা থাকে এতিয়া ধৰি লওক কিছুমান ল'ৰা ছোৱালী আছে যাৰ মানে ৰিজাল্ট খুব ভাল হৈছে পঢ়াত কিন্তু তাৰ মানে এডমিশ্যন ল'ব পইচা নাই বা ইউনিফৰ্ম বা ড্ৰেছ কিনিব পইচা নাই সেইবিলাকো যাতে ৰূপমক মই ৰিকুৱেষ্ট কৰিছোঁ এই মানে আজিৰ এই দিনটোত সেইবিলাকো যাতে তেওঁ ফৰকাষ্ট কৰে সেইবিলাকো যাতে তেওঁ এটা পাব্লিচিটি দিয়ে যাতে বহুত ধৰণৰ মানুহ আছে মই অকলে নহয় এনেকুৱা বহুত মানুহ আছে যিয়ে আগবাঢ়ি আহিব আৰু আমি মানে কি হ'ল আমাৰ দুখীয়া মানুহক সহায় কৰা আৰু ভগৱানৰ লগত মানে থকাটো একে কথা মই ভাবোঁ আৰু সেইটোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা তুমি যাতে সোনকালে আৰোগ্য হৈ আহা আৰু তো বন্ধু বান্ধৱীসকল আজি আকৌ স্মিতা ঘৰলৈ আহিলোঁ আৰু স্মিতা ভণ্টিয়ে কাইলৈ গুৱাহাটী যাব দেৱানন্দা আহিছে তেখেত ভেটেনাৰী ডাইৰেক্টৰ আৰু লগতে যুৱ মৰ্চাৰ ছেক্ৰেটাৰী দাদাই আহি খুব সুন্দৰ কথা ক'লে আৰু ভণ্টি কাইলৈ যাব মই ভগৱানৰ প্ৰাৰ্থনা কৰোঁ যাতে ভণ্টি ভালকৈ ভাল হৈ সুস্থ হৈ আহে সেইটো প্ৰাৰ্থনা কৰিলোঁ ভগৱানৰ ওচৰত আৰু সকলোৱে আজি ভণ্টিৰ সন্মুখতে কৈছোঁ বহুতেই অলপ যিমানখিনি পাৰে যিসকলে পইচা পঠাইছে তো তেখেতসকলক বহুত বহুত ধন্যবাদ ইমান পাৰে সহায় কৰক যাতে ভণ্টি যাতে আৰু ভাল এটা মানে হেৰি কৰিব পাৰে আৰু আজিকালি মানে দাদা হয় আজি আমাৰ চালকচা গোৰাংটাৰী গাঁৱৰ আমাৰ এজন বৈনী স্মিতা সিংহ তো বহুদিনৰ পৰা জটিল ৰোগত অৰ্থাৎ টিউমাৰত আক্ৰান্ত হৈ আনি আছে আৰু দুদিনমান আগতে মই আমাৰ ৰূপম ভাইটিৰ আমাৰ ফেচবুক পেজত পালোঁ আমাৰ ভনীজন বহুদিনৰ পৰা মানে বহুত কষ্টৰে আছে আৰু ইতিমধ্যে ৰূপম ভাইয়ে আমাৰ সন্মানীয় দল সংগঠনৰ লগতে ৰাইজকো সহায়ৰ হাত আগবঢ়াবৰ কাৰণে এটা আবদাৰ জনাইছে আৰু ইতিমধ্যে আমাৰ বিভিন্ন সন্মানীয় ব্যক্তিগিলানে আমাৰ মাইজনক ভনীজনক সহযোগ কৰিছে আৰু আজি ওই উদ্দেশ্যে মই এইখান ঘৰত আজি উপস্থিত হৈছোঁ তো আমাৰ এই মাইজনক কালিকা গুৱাহাটী লৈ যাব GMC তো মোৰ ফালে পৰা যিখিনি হয় সাধ্য অনুযায়ী মই অলপ সহযোগ কৰিলোঁ আৰু মই আৰু এই ৰূপম ভাইৰ জৰিয়তে মই এটা অনুৰোধ জনাওঁ আমাৰ যিহেতু দল সংগঠন বা আমাৰ চালকচাবাসী ৰাইজ বা বিভিন্ন অঞ্চলে যিগিলান মানৱ বিৰোধী আমাৰ শ্ৰোতাৰ ব্যক্তিগিলান আছে যাতে অল্প কিছু হ'লেও সহযোগ আগবাঢ়ি আনে আমাৰ এই মাইজনতে যিহেতু বহুত যাতনাত ভুগি আছে যাতে এই যাতনাৰ পৰা মুক্ত কৰিব পাৰি আমি যাতে ওর যিখিনি মানে টিউমাৰ হৈছে এই টিউমাৰটা আমাৰ যাতে অপাৰেশ্যনটা সাকসেসফুল কৰিব পাৰি আৰু যিখিনি খৰচা পাতি বেছি যিহেতু একেবাৰে দুখীয়া পৰিবাৰ তারা এই মানে দুখীয়া পৰিবারের কারণে ইমার বাবা নাই আর একেবারে দুই বইনিয়ে ভাইও নাই আর যেই মানে ঘরত আমার মাইজন বিয়া হয়েছে ওই ঘরেরও অবস্থা একেবারে বিয়া ওই ক্ষেত্ৰত ইমার যেভাবে আমার মানে চিকিৎসা করব লাগিল এইভাবে চিকিৎসা করব নাই পায় তো যিখিনি হোক রাইজে সহযোগ করে নিশ্চয় ভাল করে চিকিৎসা করে পাব যেহেতু কালকে গুৱাহাটীত যাব সবাইকে সহযোগ করবার কারণে আমি অনুরোধ জানাই আমার ধন্যবাদ দাদা